আজি বোকাখাতবাসী ৰাইজ ওলাই আহিছে, আপোনালোকে দেখা পাইছে। বোকাখাতৰ এই প্ৰতিবাদ কেৱল মাত্ৰ বোকাখাততে স্থিমিত ৰোৱা নাই, সমগ্ৰ অসমতে বিয়পি পৰিছে। আৰু আমি আমাৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ সমষ্টিৰ পৰা এই হাজাৰ হাজাৰ মানুহ ওলাই আহি এয়াকে আমি প্ৰতিপন্ন কৰিছোঁ যে বোকাখাতবাসী কিন্তু শুই থকা নাই। বিফল কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া, আপুনি হুঁচিয়াৰ, সজাগ হওক, হুঁচিয়াৰ হওক। প্ৰথমটো আমাৰ দাবী হ'ল যে ভাৰত চৰকাৰে কৃষক জনগণৰ ওচৰত চাৰেণ্ডাৰ কৰিব লাগে, আত্মসমৰ্পণ কৰিব লাগে। কাৰণ ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথবিলাক আমি বিজেপি RSSৰ পিতৃ গোৱালৱালৰ চাভাৰকাৰৰ টকাৰে এইটো নিৰ্মাণ কৰা নাই। বিজেপিৰ পৈতৃক সম্পত্তি নহয়, এইবোৰ জনগণৰ কৰ কাটলৰ দ্বাৰা কল্যাণকামী ৰাষ্ট্ৰ গঠনৰ স্বাৰ্থত এই পথ নিৰ্মাণ কৰা হৈছে।